নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোন প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, দ্য ৰাজ্যসভা হেজ এ লাইফ অফ। ৰাজ্যসভাৰ কাৰ্যকাল হৈছে, ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 2 years, অপশ্যন বি 6 years, অপশ্যন চি 7 years, অপশ্যন ডি পাৰ্মানেণ্টছি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাৰ্মানেণ্টছি। প্ৰশ্নটো হৈছে, হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ দ্য লাৰ্জেষ্ট পাৰ্চেণ্টেজ অফ ৰিজাৰ্ভ পাৰ্লিয়ামেণ্টাৰী ছিটছ। কোনখন ৰাজ্যৰ বিপৰীতে সংৰক্ষিত সংসদীয় আসনৰ শতাংশ সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। তৃতীয় প্ৰশ্নটো হৈছে, দ্য ষ্টেটছ ৱেৰ ৰিঅৰ্গেনাইজ অন লিংগুইষ্টিক বেচিছ ইন। ৰাজ্যসমূহ ভাষাৰ ভিত্তিত কিমান চনত পুনৰ গঠন কৰা হয়? ইয়াৰ অপশ্যনসমূহ হৈছে 1951, অপশ্যন বি 1947, অপশ্যন চি 1956, অপশ্যন ডি 1966। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1956। পিছৰ প্ৰশ্নটো হৈছে, হু প্ৰপ'জ দ্য প্ৰিমেবল বিফ'ৰ দ্য ড্ৰাফটিং কমিটি। খচৰা কমিটিৰ আগত কোনে প্ৰস্তাৱ দাঙি ধৰিছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি বি জি তিলক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহৰু। 5 নম্বৰ প্ৰশ্নটো হৈছে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিছক্ৰাইব ইণ্ডিয়া এজ। ভাৰতৰ সংবিধানে ভাৰতক কি হিচাপে বৰ্ণনা কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউনিয়ন অফ ষ্টেট, এখন সংযুক্ত ৰাষ্ট্ৰ। পিছৰ প্ৰশ্নটো হৈছে, দিছ এক্সাৰচাইজ দ্য মষ্ট প্ৰফাউণ্ড ইনফ্লুৱেঞ্চ অন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। কিহে ভাৰতীয় সংবিধানৰ ওপৰত সবাতোকৈ গভীৰ প্ৰভাৱ পেলাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, ভাৰত চৰকাৰ আইন 1935। ইন হুইচ কেছ ডিড সুপ্ৰিম কোৰ্ট গিভ এ ৰুলিং ডেট দ্য প্ৰিমেবল ৱাজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন। কোনটো গোচৰত প্ৰস্তাৱনা সংবিধানৰ অংশ নহয় বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেশৱানন্দ ভাৰতী কেছ। 8 নম্বৰ প্ৰশ্নটো হৈছে, দ্য পাৱাৰ টু ফৰ্ম নিউ ষ্টেট অৰ চেঞ্জ দ্য বাউণ্ডাৰীজ অফ এ এক্সিষ্টিং ষ্টেট ৰেষ্ট উইথ। এখন নতুন ৰাজ্য গঠন কৰা অথবা ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দ্য পাৰ্লিয়ামেণ্ট। প্ৰশ্নটো হৈছে, বাই হুইচ এমেণ্ডমেণ্ট ৱেৰ দ্য ৱৰ্ড ছ'চিয়েলিষ্ট ছেকুলাৰ এণ্ড দ্য ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ দ্য নেশ্যন এডেড টু দ্য কনষ্টিটিউশ্যন। কোনটো সংশোধনীৰ দ্বাৰা সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতা শব্দকেইটা সংবিধানত সংযোগ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 42, 42তম। 10 নম্বৰ প্ৰশ্নটো হৈছে, দ্য চিফ চ'ৰ্চ অফ পলিটিকেল পাৱাৰ ইন ইণ্ডিয়া ইজ। ভাৰতত ৰাজনৈতিক ক্ষমতাৰ মুখ্য উৎস হৈছে? ইয়াৰ অপশ্যনসমূহ হৈছে দ্য পিপুল, দ্য পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিসলেচাৰ, দ্য কনষ্টিটিউশ্যন, দ্য পাৰ্লিয়ামেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য পিপুল। প্ৰশ্নটো হৈছে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ দিছ ইন নেচাৰ। ভাৰতৰ সংবিধানখন কি প্ৰকৃতিৰ? অপশ্যন এ ফ্লেক্সিবল, অপশ্যন বি ভেৰি ৰিজিড, অপশ্যন চি পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল, অপশ্যন ডি ৰিজিড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল। নম্বৰ প্ৰশ্নটো হৈছে, দ্য ইমাৰ্জেঞ্চি প্ৰভিজন অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱেৰ গ্ৰেটলি ইনফ্লুৱেঞ্চড বাই। ভাৰতীয় সংবিধানৰ জৰুৰীকালীন ব্যৱস্থাৰ কাৰ দ্বাৰা বিস্তৰভাৱে প্ৰভাৱিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য ৱেইমাৰ কনষ্টিটিউশ্যন অফ জাৰ্মানী, জাৰ্মানীৰ ৱেইমাৰ সংবিধান। হু এক্ট এজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ৱেন নেডাৰ দ্য প্ৰেছিডেণ্ট নৰ দ্য ভাইচ প্ৰেছিডেণ্ট ইজ এভেইলেবল। ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি দুয়োৰে অনুপস্থিতিত কোনে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিফ জাষ্টিছ অফ ইণ্ডিয়া, ভাৰতৰ মুখ্য ন্যায়াধীশ। প্ৰশ্নটো হৈছে, মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা আৰ ইলেক্টেড একৰ্ডিং টু। ৰাজ্যসভাৰ সদস্যসকল তলত উল্লেখ কৰা কোনটোৰ দ্বাৰা নিৰ্বাচিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছিংগল ট্ৰান্সফাৰেবল ভোট ছিষ্টেম, একক হস্তান্তৰ অযোগ্য ভোটৰ দ্বাৰা। হুইচ ইজ দ্য হায়েষ্ট এণ্ড ফাইনেল জুডিচিয়েল ট্ৰিব্যুনেল ইন ৰেছপেক্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ভাৰতৰ সংবিধান মতে সৰ্বোচ্চ আৰু অন্তিম ন্যায়পালিকা কোনটো? অপশ্যন এ পাৰ্লিয়ামেণ্ট, অপশ্যন বি প্ৰেছিডেণ্ট, অপশ্যন চি সুপ্ৰিম কোৰ্ট, অপশ্যন ডি ইউনিয়ন কেবিনেট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুপ্ৰিম কোৰ্ট। পিছৰ প্ৰশ্নটো হৈছে, নেম দ্য অৰ্গেন ডেট ডিচাইডছ দ্য ডিছপিউটছ ৰিগাৰ্ডিং ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ লগত জড়িত বিবাদবোৰ মীমাংসা কৰিব পৰা অংগটোৰ নাম কি? উত্তৰটো হৈছে অপশ্যন এ দ্য সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়।
17 নম্বৰ প্ৰশ্নটো হৈছে নেম দ্য সেকেন্ড প্ৰেসিডেন্ট অফ দ্য ইণ্ডিয়ান ৰিপাব্লিক ভাৰতীয় গণতন্ত্ৰৰ দ্বিতীয় ৰাষ্ট্ৰপতিজনৰ নাম কি অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশন বি ডক্টৰ এছ ৰাধাকৃষ্ণন অপশন সি ডক্টৰ জাকিৰ হুছেইন অপশন ডি ডক্টৰ ভি গিৰি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি ডক্টৰ এছ ৰাধাকৃষ্ণন পিছৰ প্ৰশ্নটো হৈছে দেশ হেড অফিস অফ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ফৰ 2 কনজিকিউটিভ টাৰ্মছ নিম্নোক্ত কোনগৰাকী ব্যক্তিয়ে একেৰাহে দুটা কাৰ্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হু কণ্ডাক্টছ দ্য ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে ইয়াৰ অপশ্যনসমূহ হৈছে অপশন এ দ্য মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ অপশন বি স্পীকাৰ অফ লোকসভা অপশন ডি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অপশন ডি প্ৰাইম মিনিষ্টাৰ অফ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নম্বৰ প্ৰশ্নটো হৈছে হুৱেৰ আৰ দ্য ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কণ্টেইন ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতিসমূহ ক'ত সন্নিৱিষ্ট কৰা হৈছে উত্তৰটো হৈছে অপশন বি পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ 4ৰ্থ অধ্যায় প্ৰশ্নটো হৈছে দেশ কেন এমেণ্ড দ্য ফাণ্ডামেণ্টেল ৰাইটছ গ্ৰান্টেড বাই দ্য কনষ্টিটিউশ্যন দেশ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে দ্য সুপ্ৰিম কোৰ্ট দ্য প্ৰেসিডেন্ট দ্য পাৰ্লিয়ামেণ্ট ডি নন অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন চি দ্য পাৰ্লিয়ামেণ্ট by which amendment was the right to private property dropped from the list of fundamental rights কোনটো সংশোধনীৰ দ্বাৰা ব্যক্তিগত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি 44তম পিছৰ প্ৰশ্নটো হৈছে the minimum duration of stay essential before a person can apply for Indian citizenship এজন ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰাৰ আগতে ন্যূনতম কিমান বছৰ বসবাস কৰাটো অত্যাৱশ্যকীয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি 5 years 5 বছৰ দেশ ইজ কম্পিটেন্ট টু প্ৰেছক্ৰাইব কণ্ডিশ্যনছ ফৰ একুইজিশ্যন অফ চিটিজেনশ্বিপ দেশ নাগৰিকত্ব আহৰণৰ চৰ্তসমূহ নিৰ্ধাৰণ কৰাৰ বাবে ক্ষমতা সম্পন্ন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন বি পাৰ্লিয়ামেণ্ট সংসদ Where are the fundamental rights of Indian citizens contained? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ ক'ত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ 3য় অধ্যায়ত Into how many division was the entire country divided by the State Reorganization Act 1956 1956 চনত ৰাজ্য পুনৰ গঠন আইনৰ দ্বাৰা সমগ্ৰ দেশখনক কিমানটা ভাগত ভগোৱা হৈছিল শুদ্ধ উত্তৰটো হৈছে অপশন বি 14 ষ্টেট and 6 ইউনিয়ন টেৰিটৰিজ দেশ এনজয়ছ দ্য ডিষ্টিংশ্যন অফ বিং দ্য ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট অফ ইণ্ডিয়া দেশ ভাৰতৰ প্ৰথম ভাষাভিত্তিক ৰাজ্য হোৱাৰ সন্মান লাভ কৰে ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ তামিলনাডু অপশ্যন বি অন্ধ্ৰপ্ৰদেশ অপশ্যন চি পাঞ্জাব অপশ্যন ডি ৱেষ্ট বেংগল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অন্ধ্ৰপ্ৰদেশ প্ৰশ্নটো হৈছে নেম দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া হু এনজয়ড দ্য ডিষ্টিংশ্যন অফ হেভিং এক্টেড এজ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ কোনজন মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সন্মান লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাষ্টিছ এম হিদায়তুল্লাহ প্ৰশ্নটো হৈছে দেশ গট দ্য ভাৰত ৰত্ন এৱাৰ্ড বিফৰ বিকামিং দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগতেই ভাৰত ৰত্ন সন্মান কোনে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ জাকিৰ হুছেইন শেষৰ প্ৰশ্নটো হৈছে দেশ টাইপছ অফ ইমাৰ্জেঞ্চিজ হেভ বিন এনভাইজেড বাই দ্য কনষ্টিটিউশ্যন টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ সংবিধানে দেশ প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিক প্ৰদান কৰিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3টা